এগ্ৰিটেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। সকলো কৃষকে বিচাৰে ধানৰ কোৱালিটি ভাল কেনেকৈ হ'ব, ধানৰ ওজন বেছি কেনেকৈ হ'ব, হয়নে? ধানৰ কোৱালিটি আৰু ওজন যদি আপুনি বেছি কৰিব বিচাৰে তেনেহলে আজিৰ এই ভিডিঅ'টো আপুনি চাব পাৰে। আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম ধানৰ কোৱালিটি কেনেকৈ ভাল হ'ব আৰু ধানৰ ওজন কেনেকৈ বেছি কৰিব পাৰোঁ। সো কথাটো হ'ল ধানৰ প্ৰতিটো ষ্টেজত বেলেগ বেলেগ প্ৰটিন লাগে। প্ৰায় কৃষকে কি কৰে, সকলো সাৰ একেলগে মিহলাই খেতিত দি দিয়ে। কথাটো এনেকুৱা নহয়, সকলো সাৰ আমি একেলগে মাৰিব নোৱাৰো বা খেতিত ছটিয়াব নোৱাৰো। ডিএপি কি থাকে, ডিএপি ধান খেতিত দিলে কি উপকাৰ হয়? ডিএপি যদি আমি ধান খেতিত দিওঁ, ডিএপি থাকে 18% নাইট্ৰোজেন আৰু 46% ফসফরাস। ডিএপি খেতিত দিলে, ধান খেতিত দিলে লাভটো হয় ধান গছৰ শিপা গ্ৰোথ কৰে, শিপা লম্বা লম্বা হয় আৰু ধান গছ প্ৰাথমিক অৱস্থাটো গ্ৰোথ কৰি দিয়ে। আৰু এটা কাম কৰে, ডিএপি দিলে ধান গছৰ ব্ৰাঞ্চ বেছিকৈ গজায়। সব ধান গছৰ ব্ৰাঞ্চ যেতিয়া যিমান বেছিকৈ গজাব সিমানহে ধান বেছি হ'ব। এইটো এটা ডাঙৰ লাভ। ডিএপি কেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ধান খেতিত? কঠীয়া ৰোৱাৰ আগত আপোনালোকে ডিএপি ব্যৱহাৰ কৰিব, কাৰণ ডিএপি প্ৰথম অৱস্থাত ব্যৱহাৰ কৰিলে বেছি লাভ হয়। যদি কোনোবাই কৃষকে কঠীয়া লগোৱাৰ আগত ডিএপি ব্যৱহাৰ কৰা নাই তেনেহলে 10 পৰা 15 দিনৰ ভিতৰত আপোনালোকৰ ধান খেতিত ডিএপি ব্যৱহাৰ কৰিব লাগিব। সেকেন্ড কথাটো হৈছে পটাছিয়াম, পটাছত কি থাকে? 60% পটাছিয়াম থাকে। পটাছ ধান খেতিত দিলে কি কি উপকাৰ হয়? পটাছ ধান খেতিত দিলে চাব, ধান গছ শক্তিশালী হ'ব আৰু বহুত কীট আৰু পোকৰ পৰা কিছু পৰিমাণ ৰক্ষা কৰিব আৰু ধান গছৰ শিপা শক্তিশালী হ'ব, ধান গছৰ শিপা বেছি হ'ব। আৰু এটা কথা হৈছে ধান খেতিত পটাছ দিলে পানী ধৰি ৰাখে আৰু ধানৰ কোৱালিটি ভাল হয়, ধানৰ ওজন বেছি হয়। কিন্তু আমি পটাছ ধান খেতিত কেনেকৈ ব্যৱহাৰ কৰিম? সব 10 পৰা 15 দিনৰ ভিতৰতো আমি যদি আগত ডিপি নিদিওঁ তেনেহলে ডিপি দিব লাগিব। সেই 10 পৰা 15 দিনৰ ভিতৰত ধান গছৰ বয়স যেতিয়া 10 পৰা 15 দিন হ'ব তেতিয়া আপোনালোকে সেই সময়ত পটাছ ব্যৱহাৰ কৰিব ধান খেতিত। আকৌ ব্যৱহাৰ কৰিব লাগিব সেকেন্ড ডোজ যিটো হ'ব, যিটো আমি কওঁ পেনিকেল ইনিচিয়েশ্যন ষ্টেজ বুলি কওঁ। সেই ষ্টেজটো হৈছে ধান গছৰ ফ্লাৱাৰ আৰম্ভ হৈ যাব। সেই সময়ত যদি পটাছ ব্যৱহাৰ কৰে তেনেহলে ধানৰ কোৱালিটি ভাল হ'ব, ধানৰ ওজন বেছি হ'ব। কিন্তু সেই সময়টো হৈছে 40 পৰা 45 দিনৰ ভিতৰত আপোনালোকে পটাছ ব্যৱহাৰ কৰিব লাগিব। যদি কোনোবাই কৃষকে 40 পৰা 45 দিনৰ ভিতৰত পটাছ ব্যৱহাৰ কৰে খেতিত, যিটো আমি কওঁ পেনিকেল ইনিচিয়েশ্যন ষ্টেজ বুলি কওঁ, ফ্লাৱাৰ হোৱাৰ প্ৰাক মুহূৰ্তটো, সেই সময়ত পটাছ আৰু কিছু পৰিমাণ নাইট্ৰোজেন ইউৰিয়া ব্যৱহাৰ কৰিলে ধানৰ কোৱালিটি ভাল হ'ব, ধানৰ ওজন বৃদ্ধি পাব। সেইকাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিন্তু 10 পৰা 15 দিনৰ ভিতৰত এবাৰ পটাছ ব্যৱহাৰ কৰিব লাগিব খেতিখনত। 20 পৰা 25 দিনৰ ভিতৰত আপোনালোকে মাইক্ৰনিউট্ৰিয়েন্টছ দিব লাগিব খেতিত। আৰু লাষ্ট মই ধানৰ কোৱালিটি আৰু ওজনৰ বিষয়ে আজি আলোচনা কৰি আছো। লাষ্ট 40 পৰা 45 দিনৰ ভিতৰত আপোনালোকে পটাছ ব্যৱহাৰ কৰিব এবাৰ। যদি পেনিকেল ইনিচিয়েশ্যন ষ্টেজত যদি পটাছ কোনোবাই কৃষকে ব্যৱহাৰ নকৰে, সেই সময়ত হয়তো ধানৰ কোৱালিটি সিমান ভাল নহ'ব, ধানৰ ওজন কম হ'ব। 40 পৰা 45 দিনৰ ভিতৰত আপোনালোকে যি পটাছ দিব তাৰ লগত অলপ ইউৰিয়া মিহলাই খেতিখনত ছটিয়াই দিব পাৰে। তেনেহলে ধানৰ কোৱালিটি ভাল হ'ব, ওজন ভাল হ'ব। পিছত আৰু ইউৰিয়া ধান খেতিত আৰু দিব নালাগে। যদি দিয়ে তেনেহলে লোকচানৰ সন্মুখীন হ'ব পাৰে আপোনালোকে। সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম। সকলোকে ধন্যবাদ।